বন্ধুসকল, এই পৃথিৱীখন ৰহস্যৰে ভৰা, বিশেষকৈ জংঘলবোৰ, য'ত মানুহৰ উপস্থিতি তেনেই কম। এই জংঘলবোৰত এনে কিছু পশুপক্ষী আছে যিবোৰ ইমানেই ব্যতিক্ৰম আৰু বিস্ময়কৰ যে ইহঁতক দেখিলে এনে লাগে যেন ইহঁত কোনো আন গ্ৰহৰ পৰাহে আহিছে, বা নিশ্চয় কোনো কাল্পনিক চিনেমাৰ দৃশ্য অথবা কোনো ফেৰী টেইলৰ কাল্পনিক কাহিনী, যাৰ বাস্তৱৰ লগত দূৰ দূৰণিলৈ কোনো সম্পৰ্ক নাই। কিন্তু বন্ধুসকল, এনে কিছু অদ্ভুত আৰু বিস্ময়কৰ প্ৰাণী সঁচাকৈয়ে আমাৰ পৃথিৱীত বাস কৰে, যাক আমি কাল্পনিক জীৱ বুলি ভুল কৰি পেলাওঁ। তেনেহলে বন্ধুসকল, আহকচোন আৰম্ভ কৰোঁ বিস্ময়কৰ প্ৰাণীৰে ভৰা আজিৰ আমাৰ এই ভিডিঅ'টো, যিবোৰ সঁচাকৈয়ে আমাৰ এই পৃথিৱীত বাস কৰে। আৰু বন্ধুসকল, কিছুমান প্ৰাণী দেখিলেতো আপুনি নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰিব। সেইবাবে একো মিছ নকৰিবলৈ হলে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যেন। বন্ধুসকল, এই প্ৰাণীটো ভালদৰে চাওক। এনে ধৰণৰ অদ্ভুত প্ৰাণী আপুনি হয়তো আগতে কেতিয়াও দেখা নাই। ইয়াক পিছফালৰ পৰা দেখিলে এন্দুৰ যেন লাগে আৰু সন্মুখৰ পৰা চালে ফুল যেন দেখি। এই অদ্ভুত প্ৰাণীটো নৰ্থ আমেৰিকাৰ উত্তৰ অঞ্চলত পোৱা যায়। এই প্ৰাণীটোৰ মুখৰ সন্মুখত আপুনি যি আঙুলিৰ দৰে বস্তু দেখা পাইছে, সেয়া হৈছে ইহঁতৰ নাক। হয় বন্ধুসকল, আঙুলিৰ দৰে নাক। এইবোৰক এপেণ্ডিক্স বুলি কোৱা হয় আৰু ইয়াৰ সংখ্যা হৈছে 22টা। ইয়াৰ বিশেষত্ব হৈছে ই অত্যন্ত সংবেদনশীল, অৰ্থাৎ ইয়াৰ সহায়ত এই প্ৰাণীটোৱে তাৰ আশে-পাশে থকা সকলো বস্তুকেই পৰ্যবেক্ষণ কৰিব পাৰে। ইহঁতৰ এই দক্ষতাই ইহঁতক চিকাৰ কৰাত বেছ সহায় কৰে। সেইবাবে ইহঁতে ছেকেণ্ডৰ 4 1 ভাগ সময়তেই চিকাৰ ধৰি পেলায় আৰু খুব দ্ৰুত বেগত খাই শেষ কৰে। অৰ্থাৎ চিকাৰটোৱে কিবা বুজি পোৱাৰ আগতেই তাৰ জীৱন শেষ হৈ যায়। এই প্ৰাণীৰ এই বিশেষত্বটোৱেই ইহঁতক পৃথিৱীৰ আটাইতকৈ ভয়ানক চিকাৰীৰ অন্যতম হিচাপে গঢ়ি তুলিছে। বন্ধুসকল, এবাৰ এই চৰাইটো চাওকচোন। এই চৰাইটোৰ নাম হৈছে বাৰ্ড অফ পেৰাডাইজ। এই চৰাইটো দেখি আপোনাৰ এনেকুৱা লাগিব যেন আপুনি আন কোনো জগতলৈ গুচি গৈছে। এই চৰাইটো অত্যন্ত সৰু আকাৰৰ, মাত্ৰ 26 চেণ্টিমিটাৰ দীঘল। কিন্তু সৌন্দৰ্যৰ দিশৰ পৰা এই চৰাইটোৱে সকলো ৰেকৰ্ড ভংগ কৰি পেলাইছে। এই চৰাইটো সাধাৰণ বাৰ্ড অফ পেৰাডাইজৰ তুলনাত সম্পূৰ্ণ পৃথক। ইয়াক নিউ গিনিত দেখিবলৈ পোৱা যায়। এই প্ৰজাতিৰ মতা আৰু মাইকীৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। এই প্ৰজাতিৰ মতা চৰাইবোৰ ক'লা ৰঙৰ হয় আৰু মূৰত এটা সুন্দৰ মুকুট থাকে। ইয়াৰ লগতে ইহঁতৰ বুকুত নীলা আৰু সেউজীয়া ৰঙৰ এটা আৱৰণ থাকে, যিয়ে ইহঁতক এটা অন্য ৰূপ প্ৰদান কৰে। ইহঁতে যেতিয়া নিজৰ ক'লা পাখিবোৰ পিছফালে মেলি দিয়ে, তেতিয়া দেখিবলৈ একেবাৰে ময়ূৰৰ নিচিনা লাগে। আনহাতে মাইকী চৰাইবোৰ ৰঙা বা মাটিয়া ৰঙৰ হয়। মতা চৰাইবোৰে যেতিয়া আনন্দতে মাইকী চৰাইবোৰৰ সৈতে নাচে, তেতিয়া এই দৃশ্যটো চাবলগীয়া হয়। মতা চৰাইবোৰে যেতিয়া নিজৰ পাখিবোৰ মেলি ইফালে সিফালে জঁপিয়াবলৈ ধৰে, তেতিয়া এই দৃশ্য অতি অসাধাৰণ যেন লাগে। দেখি এনেকুৱা লাগে যেন ইহঁত স্বৰ্গৰ পৰাহে আহিছে। বন্ধুসকল, আপোনালোকে কেতিয়াবা এনেকুৱা ভূতৰ দৰে হৰিণা দেখা পাইছেনে? এই প্ৰাণীটো দেখিলে আপোনাৰ সেই ইচ্ছাটো পূৰণ হৈ যাব। বন্ধুসকল, আপোনালোকে এই হৰিণটোৰ যি দুটা দীঘল দাঁত দেখা পাইছে, সেই দাঁত দুটা কিন্তু একেবাৰে আচল। কোনোবাই লগাই দিয়া বা নকল দাঁত নহয়। এই দাঁত দুটাৰ বাবে হৰিণটোক অত্যন্ত ভয়ংকৰ দেখিলেও এই দাঁত দুটাই কিন্তু হৰিণটোক এটা অদ্ভুত ৰূপ প্ৰদান কৰে। এই ধৰণৰ অদ্ভুত প্ৰাণীক বিশ্বৰ এখন অদ্ভুত দেশতেই দেখিবলৈ পোৱা যায়। হয়, আপুনি ঠিকেই ধৰিছে, ইয়াক চীন দেশত দেখিবলৈ পোৱা যায়। যদিও ইহঁতৰ এই দাঁত দুটা কোনো কামত নাহে, এই দাঁত দুটা কেৱল দেখুৱাবৰ বাবেহে। কাৰণ এই হৰিণবোৰ তৃণভোজী আৰু ইহঁতে সাধাৰণ ঘাঁহ বন খায়ে জীয়াই থাকে। সেইবাবে চিকাৰ কৰাৰতো কোনো প্ৰশ্নই নুঠে। আৰু যিহেতু দাঁত দুটা মুখৰ বাহিৰতেই থাকে, সেইবাবে চুবোৱাৰ কামতো নাহে। সেইবাবে দাঁত দুটি প্ৰাণীটোৰ কোনো কামতেই ব্যৱহাৰ নহয়। বন্ধুসকল, আপোনালোকে কোনো কাহিনী বা কোনো কাল্পনিক চিনেমাত এনে ধৰণৰ প্ৰাণী দেখিছে নেকি? সেই বিষয়ে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আপোনালোকে ইউনিকৰ্ণৰ বিষয়েতো নিশ্চয় শুনিছে। ইউনিকৰ্ণ এনে এটা কাল্পনিক ঘোঁৰা যিয়ে উৰিব পাৰে আৰু ইয়াৰ মূৰত এটা দীঘলীয়া শিং থাকে। যদিও ইয়াক কোনো কাহিনী বা গল্পতেই দেখা যায়, বাস্তৱত কিন্তু এনে কোনো প্ৰাণী নাই। কিন্তু মই যদি আপোনালোকক কওঁ যে সাগৰত ইউনিকৰ্ণৰ দৰে এবিধ প্ৰাণী আছে, তেনেহলে আপুনি মোৰ কথাত বিশ্বাস কৰিবনে? হয় বন্ধুসকল, সাগৰত এনে ধৰণৰ এবিধ প্ৰাণী সঁচাকৈয়ে আছে, যাৰ নাম হৈছে নৰৱেল। এয়া চাওক, এই মাছটোৰ মূৰতো ঠিক ইউনিকৰ্ণৰ দৰে এটা শিং আছে আৰু সেইবাবেই ইয়াক পানীৰ ইউনিকৰ্ণ বুলিও কোৱা হয়। এইখিনিতে প্ৰশ্ন উঠে যে আন মাছবোৰতকৈ পৃথক এই মাছটোৰ মূৰত শিং ক'ৰ পৰা আহিল? আচলতে এইটো শিং নহয়, এইটো হৈছে মাছটোৰ এটা দাঁত। এইটো দেখাত একেবাৰে শিঙৰ দৰেই। এই প্ৰাণীটোৱে নিজৰ পাৰ্টনাৰক আকৰ্ষণ কৰা তথা চিকাৰ কৰাৰ বাবে এই দাঁতটো ব্যৱহাৰ কৰে। মাজে সময়ে মতা নৰৱেলবোৰে ধেমালিতে বা খেলাৰ চলেৰে এই দাঁতটো তৰোৱালৰ দৰে ব্যৱহাৰ কৰা বা যুদ্ধ কৰাও দেখিবলৈ পোৱা যায়।
সঁচাকৈয়ে এই প্ৰাণীবিধৰ অস্তিত্ব আমাৰ বাবে কিন্তু অত্যন্ত আশ্চৰ্যজনক। বন্ধুসকল, এইটো কোনো উৰন্ত শিয়াল নহয়, এইটো এক প্ৰকাৰৰ বাদুলি, যি আকাৰত ইমানেই ডাঙৰ হয় যে নেদেখিলে আপুনি বিশ্বাসেই কৰিব নোৱাৰিব যে পৃথিৱীত এনে ধৰণৰ এটা প্ৰাণীৰ অস্তিত্বও আছে। আপুনি এবাৰ নিজেই ভাবি চাওকচোন, মানুহৰ সমান ডাঙৰ অসংখ্য বাদুলি যদি আপোনাৰ মূৰৰ ওপৰত উৰি থাকে তেতিয়া আপোনাৰ অৱস্থাটো কি হ'ব? ইয়াক চিনেমাৰ কোনো কাল্পনিক দৃশ্য যেনহে লাগে। কিন্তু এই ধৰণৰ বাদুলি সঁচাকৈয়ে পৃথিৱীত আছে। ইহঁতক ফ্লাইং ফক্স বুলি কোৱা হয়। ফিলিপাইনৰ জংঘলত আপুনি এনে ধৰণৰ বাদুলি অতি সহজেই দেখিবলৈ পাব। যদিও ইহঁতৰ আকাৰ খুব এটা ডাঙৰ নহয়, কিন্তু ইহঁতে যেতিয়া পাখি দুখন মেলি দিয়ে তেতিয়া এজন মানুহৰ সমান ডাঙৰ হৈ যায়। ইহঁতৰ পাখিবোৰ প্ৰায় 5-6 ফুট দীঘল। আকাৰত ভয়ানক দেখিলেও ইহঁত কিন্তু তৃণভোজী প্ৰাণী। ইহঁতে গছৰ পাত আৰু ফল মূল আদি খাই জীয়াই থাকে। সেইবাবে ইহঁত মানুহৰ বাবে একেবাৰেই বিপদজনক নহয়। কিন্তু যিয়েই নহওক কিয়, ইহঁতক সন্মুখত দেখা পালে কোনো ভৌতিক কাহিনীৰ আক্ৰমণাত্মক চৰিত্ৰৰ কথা মনত পৰি যায়। বন্ধুসকল, এইবাৰ এই ৰঙা মুখৰ অদ্ভুত বান্দৰটো চাওকচোন। ইমান ভয়ানক বান্দৰ আপুনি আগতে কেতিয়াবা দেখিছেনে? দেখিলেও কোনো কাহিনী বা চিনেমাত এনে বান্দৰ ভিলেইনৰ ৰূপত হয়তো আপুনি দেখিছে। দেখিলে এনে লাগে যেন ইহঁত অনবৰতে খঙতেই থাকে, কিন্তু এয়া সঁচা নহয়। আচলতে ইহঁতৰ সমাজত ৰঙা মুখৰ অৰ্থ হ'ল সেই বান্দৰটো অত্যন্ত হেণ্ডচাম আৰু আকৰ্ষণীয়। আমাৰ দৃষ্টিত এই চুলিবিহীন বান্দৰবোৰ দেখাত অত্যন্ত ভয়ানক হ'লেও ইহঁতৰ প্ৰজাতিত কিন্তু এই চুলিবিহীন বান্দৰবোৰ দেখি মাইকী বান্দৰবোৰ মুগ্ধ হৈ যায়। যিবোৰ বান্দৰৰ মুখৰ ৰং ঢেলা পৰা হয় সেইবোৰক দুৰ্বল স্বাস্থ্যৰ অধিকাৰী বুলি জ্ঞান কৰা হয়, আৰু সিহঁতক কোনো মাইকী বান্দৰে নিজৰ জীৱন সংগী হিচাপে গ্ৰহণ কৰিব নিবিচাৰে। এই বান্দৰৰ আৰু এটা বিশেষত্ব হৈছে ইহঁতৰ নেজডাল খুব বেছি দীঘল নহয়। ইয়াৰ পৰা কিন্তু ইহঁতৰ কোনো ক্ষতি নহয়, কাৰণ ইহঁতেও অন্য বান্দৰৰ দৰে অতি সহজে এডাল গছৰ পৰা আন এডাল গছলৈ জঁপিয়াই ফুৰিব পাৰে। তেনেহ'লে বন্ধুসকল, আমাৰ আজিৰ এই ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ADC নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।